ৰঙালী বিহু তথা আমাৰ বাপতি সাহোন বহাগ বিহু আপোনাক সকলোকে হিয়াৰ সুলভ যাচিলোঁ। চ' বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোৰ টপিক হৈছে আপোনালোকে বহুতে কমেণ্ট কৰি আছিল যে যোনটো আপোনালোকে HS ৰিজাল্টটো হয়, ৰিজাল্টটো আপোনালোকৰ 30 এপ্ৰিল নে 20 এপ্ৰিলত ৰিজাল্টটো দিব, সেইটো লৈ বহুতে কনফিউজ হৈ আছিলে। সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আপোনালোকৰ যোনটো হয় হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টটো হয়, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো আপোনালোকৰ 20 এপ্ৰিলত দিব। আৰু বাকী বহুতে ফেক নিউজ কৰি আছে যে এইটো 30 এপ্ৰিলত দিব, কাৰণ এইটো 30 এপ্ৰিলটো 2025 চনত দিছিল। বাকী এতিয়া 2026 চনত আপোনালোকৰ 20 এপ্ৰিলত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো দিব। কিন্তু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ নিদিয়াৰ আগতে আপোনালোকৰ যোনটো BA বা BCom বা BSc এডমিশ্যনটো যিহেতু আপোনালোকৰ যোনটো ছাইটটো হয়, ছাইটটো খোল খাই গ'ল। তো ছাইটটো খোল খাই গৈছে, কিন্তু আপোনালোকে যদি লগ ইন কৰা নাই বা প্ৰফাইল আপোনালোকে বনোৱা নাই, চ' বনাই লওক। কাৰণ এইটো যিহেতু আগতীয়াকৈ দিছে, আপোনালোকৰ ভাল হ'ব, কাৰণ ফেইল কৰা চান্সটো বহুত কম হ'ব এবাৰ। চ' সেইকাৰণে আপোনালোকে প্ৰফাইলটো যদি বনোৱা নাই বনাই ল'ব। বাকী আপোনালোকৰ পিনে বিহু কেনেকুৱা হৈছে জনাব নাপাহৰিব কমেণ্টত। থেংক ইউ ফৰ ৱাটছিং।